নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্পষ্টক আছামৰ এটি নতুন ভিডিঅ'লৈ। আজি দ্বিতীয় দিনৰ টেষ্টৰ সমাপ্ত ঘটে আৰু সমাপ্ত ঘটাৰ পিছত ভাৰতৰ যিটো প্ৰথমে ভাৰতে বেটিং কৰে ফাৰ্ষ্ট ইনিংছত 471 ৰানৰ টাৰ্গেট দিয়ে আৰু তাৰপিছত ইংলেণ্ডে বেটিং কৰিবলৈ আহে। ইংলেণ্ডে বেটিং কৰিবলৈ আহি প্ৰথমে তেওঁলোকে বেন ডেকেট আৰু অলি পপ এই দুজন প্লেয়াৰে 100 ৰানতকৈ অধিক পাৰ্টনাৰশ্বিপ কৰে আৰু তাৰপিছত বেন ডেকেট আউট হয়। আমি যদি কথা ক'বলৈ যাওঁ ভাৰতৰ বলিঙৰ কথা, তেনেহ'লে ভাৰতে প্ৰথম অভাৰতে জেক ক্ৰলি উইকেট লৈ লৈছিল জসপ্ৰীত বুমৰাহে আৰু তাৰপিছতো বহুকেইটা চান্স হৈছিল বেন ডেকেটত 15-20 ৰানত আউট কৰিব পাৰিলেহেঁতেন, কিন্তু কেচ ড্ৰপছ কৰা হ'ল, যাৰ ফলত বেন ডেকেটে 63 ৰানৰ ইনিংছ খেলি দিলে। তাৰপিছত অলি পপৰো কেচ ড্ৰপ হ'ল, অলি পপে 100 মাৰিলে, বৰ্তমানো নট আউট হৈ আছে। হেৰি ব্ৰুকো যেতিয়া ডে টুৰ লাষ্টৰ একদম লাষ্টৰ অভাৰত লাষ্টৰ বলত তেওঁ আউট হৈছিল, কিন্তু সেই বলটো ন' বল হৈ গ'ল। গতিকে এই ধৰণে ভাৰতৰ যিটো দ্বিতীয় দিনৰ আমি যদি কথা ক'বলৈ যাওঁ, দ্বিতীয় দিনৰ ভাৰতৰ স্থিতি অলপ দুৰ্বল হৈ গ'ল, কাৰণ যদি ভাৰতে